চক একদম পুৰা চৰ্দি লাগি গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টো হ'বলৈ গৈছে ছাগলী এটা বেমাৰৰ ওপৰত। এতিয়া যিহেতু ঠাণ্ডা দিন, এই ঠাণ্ডা দিনকেইটাত ছাগলীৰ এটা বেমাৰে খুব সঘনাই দেখা দিয়ে, যিটো হ'ল চৰ্দি কাহ। তো এইটো মই ঘৰুৱা ট্ৰিটমেণ্ট কেনেকৈ কৰোঁ, কি দিওঁ, চাই থাকক ভিডিঅ'টো। ব'লক এতিয়া ছাগলীখিনি মেলি আপোনালোকক দেখুৱাওঁ সিহঁতৰ লক্ষণবিলাক চাই লওক। নিশ্চয় ছাগলীখিনি মইতো আবেলি সিহঁতক সাৰি পুচি একদম ধুনীয়া কৰি থওঁ গঁৰালটো। সেইটো এটা মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সিহঁতৰ কি ধৰণে প্ৰব্লেমটো হৈ আছে। এইটো চক, এইটো এটা খাচী পোৱালি। চক একদম পুৰা চৰ্দি লাগি গৈছে আৰু মাজে মাজে কাহি থাকে। এইফালে এয়া দেখিছেনে, এইফালে এই পোৱালিটো অলপ হৈ আছে, দেখিছে চিয়াই থাকে। চক ভালকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাককচোন, মই কি ইহঁতক দিওঁ, কেনেকৈ দিওঁ, গোটেই কথাখিনি আপোনালোকেও জানি লওক। এইটো প্ৰথমতে হালধি অলপ দি ল'ব লাগিব। তাৰপিছত এইটো মিঠাতেলটো খালি অলপ ভাল মিঠাতেল দিব, সস্তীয়া মিঠাতেলটো নিদিব। তাৰপৰা এইটো ধুনীয়াকৈ গুলি ল'ব, এনেকৈ মিক্স কৰি। এইটো ধুনীয়াকৈ মিক্স হৈ গ'ল। তাৰপৰা এনেকুৱা এটা চিঞ্চ ল'ব, চিঞ্চ লৈ ইমানমান 4 ml মানকৈ খুৱাই দিব। সৰু ছাগলী হ'লে 3 ml মান দিব। তো ব'লক কেনেকৈ খুৱাওঁ সেইটোও দেখুৱাই দিওঁ আপোনালোকক। এইটো দেখিছে ন আপোনালোকে, এইটো চিঞ্চটো ল'ব, এনেকৈ লাহেকৈ ইফালেদি ভৰাব, তাৰপৰা চিঞ্চটো আস্তেকৈ ঠেলি দিব। একদম ধুনীয়াকৈ পাৰফেক্টকৈ খুৱাই দিব। এইটো দেখিছেনে কেনেকৈ ওলাই গৈছে। এইটো পাৰিলে আপোনালোকে এনেকৈ কাপোৰ এখন লৈ এনেকৈ মুচি দিব ধুনীয়াকৈ। তাৰপিছত সেইটো এনেকৈ দি আস্তে এনেকৈ ঠেলি দিব। আৰু চিঞ্চটো সদায় মানে এইফালেদিহে ভৰাব, এনেকৈ ওপৰেদি নহয়, আস্তেকৈ এনেকৈ ধৰি ল'ব, এনেকৈ এইফালেদি ভৰাব আৰু ঠেলি দিব। এই বেমাৰবোৰ আচলতে নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি সেইটোৱে মানে মেইন চেষ্টাটো কৰিব লাগিব আপোনালোকে। মানে ঠাণ্ডা নোপোৱাকৈ ৰাখিলে চৰ্দি কাহটো নহয়। আৰু ঠাণ্ডা দিনত ছাগলীখিনি গঁৰালৰ পৰা আপোনালোকে অকণমান বাহিৰত হিটটো অহাৰ পিছতহে মেলিব। এইটো ভুল কেতিয়াও নকৰিব। মানে টেম্পাৰেচাৰটো মানে অলপ এডজাষ্ট হ'বলৈ দিব। আপুনি মানে গঁৰালৰ ভিতৰত ছাগলীখিনি অলপ হিট পাই থাকে আৰু মেলি দিয়াৰ লগালগ বাহিৰলৈ ওলাই আহে, বাহিৰৰ মানে ৱেডাৰটো মেটচিং নহয়, ঠাণ্ডা হৈ থাকে, সেইটোৰ ফলতো হয়। আৰু মই গঁৰালটো কেনেকৈ মানে ঠাণ্ডা সোমাব নোৱাৰা ব্যৱস্থা কৰি দিব লাগে, কুঁৱলী সোমাব নোৱাৰাকৈ। চাওকচোন মোৰ গঁৰালটো মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ ৰাখিছোঁ। আৰু যিমান ভালকৈ ৰাখিলেও কেতিয়াবা এইটো হৈয়ে যায়। সেইফালে পৰ্দা ব্যৱস্থা কৰি দিছোঁ মই। ৰাতি এইবোৰ টানি থৈ দিওঁ ধুনীয়াকৈ, হাৱা সোমাব নোৱাৰাকৈ ভিতৰলৈ। আৰু তলটোতো এইটো পকাই আছে। এইফালেও এনেকৈ টিং, এনেকৈ চাৰু কিনাৰটো টিং দি দিছোঁ, একদম হাৱা সোমাব নোৱাৰাকৈ। তো মোৰ অকণমান সময়ৰ অভাৱ হৈ যায় কাৰণে এনেকুৱা হৈছে। মই খুওৱা দৰৱটো আপোনালোকে 4 দিন 5 দিন খুৱাই দিব, ভাল হৈ যাব বাৰু, ইমান চিন্তা কৰিবলগীয়া নাই। আৰু এই বেমাৰটো হোৱাৰ লগে লগে খুব সোনকালে ট্ৰিটমেণ্টটো আৰম্ভ কৰিব লাগে, নহ'লে ছাগলীখিনি অত্যন্ত জ্বৰো হ'ব পাৰে, নিমুনিয়ালৈ গুচি যাব পাৰে। তাৰ ফলত সিহঁতি খানা পিনাবোৰ খাবলৈ অলপ কমাই দিয়ে আৰু ৱেটটো কমি যায়। গতিকে যিমান পাৰে সোনকালে আপোনালোকে ট্ৰিটমেণ্টটো আৰম্ভ কৰি দিব।